তুমি ভাতে খোৱাও মাজনী ৰূপৰ নোপানে ধোৱা ৰূপৰ নোপানে ধোৱা চাপৰি ঐ বুটলা চোৱা লাজ নকৰিবা মাজনী তুমি আমাৰ নাচনী যোৰা নামৈ এফাকি গোৱা। এই বহাগ প্ৰতিজন অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ। পিছে এই বহাগত এইবাৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অবিহনে আমি যেন অসমীয়াই ক'ৰবাত নিথৰুৱা অনুভৱ কৰিছোঁ। এই বহাগ যে আমাৰ কাৰণে ক'ৰবাত উদাস, আৰু সেইগৰাকী প্ৰিয় শিল্পীক সোঁৱৰিবলৈ আমি আজি আহি পেলাই উপস্থিত হৈছোহি এখন বিশেষ ঘৰত। অসমীয়া শিল্পী সংস্কৃতিৰ প্ৰতি বহুত বেছি অৱদান আগবঢ়োৱা এগৰাকী বিশেষ শিল্পীৰ ওচৰত আমি আহি উপস্থিত হৈছোহি। কাকো চিনাকি কৰাই দিয়াৰ আচলতে প্ৰয়োজন নাই। এইগৰাকীয়ে হৈছে সকলোৰে শ্ৰদ্ধাৰ বিপুল চেতিয়া ফুকন, আৰু তেখেতৰ সৈতে আমি আজি কেতবোৰ কথা পাতিবলৈ ওলাইছোঁ। এই ৰঙালীত এইবাৰ কোনো এজন অসমীয়াৰে ৰং নাই। তাৰ পাছতো আমি কিছুমান অসমীয়া সংস্কৃতিৰ লগত জড়িত একেটা সময়তে জুবিন দা অবিহনেনো এই বিহুটো তেখেতেও কেনেকুৱা ধৰণে পাৰ কৰিছে অকণমান কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ND24 ফালৰ পৰা আপোনাক বিহুৰ ওলগ জনালো। ধন্যবাদ ধন্যবাদ দেই। জুবিন হ'ল মোৰ শিষ্য, মই শিকোৱালৈ আহি, কিন্তু ঢকুৱা অলপ দিনৰ আগতে এক ঘৈণীয়েক মই এইখিনিতে বহি গ'লি গ'ল আৰু ই যোৱা নাই, তাক যোৱালে। সেইটো দুখে এতিয়া সিদ্ধাৰ্থই কুকুৰহেঁত নাটকটো পালে একে থাপৰে মাৰিম, মোৰ মাৰি দিলে 9 লাখ টকা। সিদ্ধাৰ্থ জুবিনে গমেই নাপালে। সেইবোৰ আৰু এতিয়া তাৰ বিষয়ে কৈ পিনে মই বৰ হেৰি নাপাওঁ। আগৰ যিবোৰ পুৰণিকলীয়া বিহুগীত একেলগে যেতিয়া আপোনালোকে একেখন মঞ্চত সেই গীত পৰিৱেশন কৰে, তেতিয়া প্ৰতিজন অসমীয়াৰে মন প্ৰাণ চঞ্চল হৈ পৰে, আৰু তেওঁ সকলোৱে মানে এটাই বিচাৰে যে আপোনালোকক একেখন মঞ্চতে চোৱাৰ সকলোৰে আশা থাকে। নহয়, সেইটো এতিয়া এই মোবাইলত চালে হ'ল। জুবিনে মই একেলগে গাইছিলোঁ, জুবিনক মই মোৰ লগত কুৰাজ গাইছিলোঁ, সাংঘাতিক ৰোমান্টিক। তুমি ভণ্টি ফেণ্টাষ্টিক, ওঠত আনিলা লিপষ্টিক, তিনিআলিত মোকে দেখি মাৰি দিলা চকু টিপ। সেইটো মানে 21 মিলিয়ন হৈ গ'ল বাহিৰত গ'লগে দেই। জুবিনক মই কুৰাছেও গাইছিলোঁ মোৰ লগত, এই ওলাবই নহয় মোবাইলতে ধুনীয়াকৈ। বিপুল চেতিয়া ফুকন বিহু চাওক, সাংঘাতিক ৰোমান্টিক বুলি ওলাই যাব। এই বিহু আপোনাৰ কেনেদৰে পাৰ হৈছে, এই যিটো আমাৰ এই বহাগ? এইটো বহাগত তাত ইমান এটা হেৰি নহয়, কাৰণে এতিয়ালৈকে ফাংচন কাইলৈ এটা জেগাত আছে। এতিয়া পইচা পঠিয়াম বুলি ক'লে এতিয়ালৈকে পঠিওৱা নাই NIL-ত দেই। আৰু কিছুমান আছে এতিয়া মোতকৈ বহুত জুনিয়ৰ ল'ৰাবোৰে 7 লাখ 8 লাখ টকা বিচাৰে। মই কৈছোঁ যে মোক এইবাৰ মই লখিমপুৰ যাওঁ, ডিব্ৰুগড় যাওঁ, য'তেই নাযাওঁ, তিনিচুকীয়া যাওঁ, মোক 2 লাখকৈ লাগিব। মোৰ হেঞ্চৰ কথা আছে, পইচাখিনি দিব লাগিব। সেইটো দিবলৈও মানে টান পাইছে কমিটিয়ে। গতিকে কমিটিক কি উপায়টো নাই। জুবিন দাবিহীন এই বহাগ কি ক'ব? নহয়, জুবিনৰ বিষয়ে মই একো ক'ব নোৱাৰোঁ দেই, মোৰ আঘাত লাগে। এই পৃথিৱী থকালৈকে, এই প্ৰকৃতি থকালৈকে, যেতিয়ালৈকে গছবোৰ জীয়াই থাকিব, তেতিয়ালৈকে জুবিন দা আমাৰ মাজত জীয়াই থাকিব, প্ৰতিজনৰ মাজত থাকিব। কিয় নাথাকিব? এই ৰাইজৰ আছে। আৰু এই কুকুৰকেইটা মই চৰকাৰক এটা সেইদিনাখন টিভিত কৈছিলোঁ, অনুৰোধ জনাইছিলোঁ, সিহঁতক উলিয়াই দিয়ক। ৰাইজৰ এখন আদালত আছে, নহ'লে সিহঁতক গুলিয়াই দিয়ক। হয়নে বাৰু? কিবা এটা কৰিলে ভাল হ'ব। এতিয়া চৰকাৰে একো মাতি মতা নাই, কি কৰিব। কিন্তু জুবিন, মই বহুত গোৱালোঁ জুবিনৰ গান। এই মই দিয়া গানৰ পৰা এনেকৈ প্ৰডাকশ্যনটো উঠি গ'ল ধুনীয়াকৈ দেই। কিন্তু সি আজিলৈকে, মই মাল খাওঁ, সিও মাল খায়, মোৰ আগত কোনো দিনে অকণমান নাখালে, মোলৈ লুকুৱাই থৈ দিয়ে বেলেগকৈ। সেইটো মানিবই লাগিব। যি সময়ত অসমৰ ৰাজনীতিক, সেই সময়টো আপোনালোকে যেতিয়া গান গোৱা আৰম্ভ কৰিছে এক প্ৰকাৰে, সেই সময়ছোৱাত অসমৰ ৰাজনৈতিক পৰিৱেশে হওক, অৰ্থনৈতিক পৰিৱেশে হওক, একেবাৰে অস্থিৰ হৈ আছিলে। সেই সময়ত আলফাৰ দৰে সশস্ত্ৰ বিপ্লৱী সংগঠনে অসমত দপদপাই আছিলে। একেটা সময়তে CRPF,
তাৰপৰা অপাৰেশ্যন বজৰং, এই গোটেইখিনিৰ মাজত আপোনালোকৰ যি গীতৰ চৰ্চা সংগীতৰ যি চৰ্চা, সেই সংগীতৰ চৰ্চা আপোনালোকে অব্যাহত ৰাখিছিলে। সেই সময়খিনি কেনেদৰে মনত পেলাব? গায়ে আছিলো। হয়। এতিয়া মোক মাতি নিলে এই আলফাৰ মাতিলে জেৰাই গাঁও দেই। তাৰপৰা বহুত জেগাতে মাতিছে, গৈছো, আমি গাইছো, একো নাই। কিন্তু হেৰিয়ে এটা কথাই মানে মই ভাল পালো, আমাৰ এই জেৰাই গাঁৱত কমিটিখন আহিলে গোটেই হাতত মাল লৈ আহিছে আৰু মানে বন্দুক। কৈছে আপুনি খাই বুলি, মই খাওঁ, নাখাওঁ বুলি ক'ম। আপুনি বাগানৰ মাতিলে যাওক, তাতে ল'ৰা দুটা বহি আছে, কেছ এটা আনি থৈ দিছো। তেনেকুৱাই। তাৰপিছত ধুনীয়াকে পইচা পাতি দি বিদায় কৰিছে, সেইটোৱে ভাল লাগে। তাৰপিছত আৰু এটা কথা কি, জুবিনে ক'লে বিপুল দা গান এটা লিখি দিয়ক, মই পটকৈ গাম বুলি। মই বোলো সেই কথাষাৰ মোক কৈছিলে ভূপেন হাজৰিকাই, ভূপেন দাই বিপুল গান এটা লিখ বুলি ভূপেন দাক লিখি দিলো, গালে। এতিয়া তই গাবিনে? বোলে গাম। এই তেতিয়া গালে জুবিনে, চাহ চকা চাকনি হৈ মৰি থকা ঢাকনি হৈ খৰকৰ খৰকৰ সঞ্জনি হৈ বাপে আহি পালেহি। ধুনীয়াকে মই লিখোতে 10 মিনিট লাগিলে, মই বোলে 5 মিনিটত গাই দিম, 5 মিনিটত গাই দিলে। আজিৰ যিসমূহ বিহুগীত, সেই বিহুগীতসমূহৰ লগত তেতিয়াৰ সেই ধেমেলীয়াই কওক, সুৰীয়াই কওক, আৰু সকলোৰে মনত সাজ পেলাব পৰা সেই যিসমূহ বিহুগীত, সেই বিহুগীতসমূহৰ লগত আজিৰ যিসমূহ বিহুগীত, এইবোৰ কোনো কাৰণত নিমিলে। নাই নাই, নিমিলে মানে আজি যিখিনি গাই আছে ল'ৰাখিনি ভালেই গাইছে বাৰু, ধুনীয়া, চবৰে কণ্ঠ ঠিকে আছে, কিন্তু মেছেজ নাই। আমি সদায় বিচাৰোঁ মেছেজ। গান এটাত কোনোবা এটা মেছেজ দিলে ভাল হয়। এতিয়া এইটো দেই, মই লিখিলোঁ, ফটকৈ লিখিলোঁ, ফটকৈ গালোঁ। এই কিহৰ পৰা কিনো হৈ গ'ল লাগিল, মই ফটকৈ পেপাৰত পাই গ'লো যে বিহাৰত অসমীয়াক মাৰিছে। কিহৰ পৰা কিনো হৈ গ'ল লাগিল গণ্ডগোল, ঘপক কৰি নাৰিকল ঠেলা চাবুল, চুলি দাড়ি কটি কাটিম কি টুকুৰ ভাই, বিহাৰীয়ে মানুহ মাৰিছে ৰেল গাড়ী ৰখাই, হেৰৌ পদুমী হুননে ললিতি, ৰেল নাযাবি বিহাৰৰ মাজেদি। আৰু মই আকৌ লিখি পেলালো, মিলা মিছা কৰা বুলি তেতিয়া গুৱাহাটীলৈ আহিছিলে লালু, মিলা মিছা কৰিবলৈ আহিছিলে লালু, ভাতৰ লগত ভাল পাই গ'ল আমাৰ অসমীয়া পিটিকা কৰা আলু। লালুৱে ক'লে বিহাৰী গ'লে লাগিব লেঠা ভায়া, লালুৱে কোৱা নাই, মই লিখি নিজে গাইছো। বিহাৰী গ'লে লাগিব লেঠা ভায়া, ঠায়ে ঠায়ে সোমাই যাবহি বাংলাদেশী মিয়া। আৰু এটা এই মুহূৰ্ততে সোধো, শেহতীয়াকৈ অৰ্থাৎ যোৱাকালিৰ দিনটোৰ পৰা অসমৰ সাংস্কৃতিক জগতখনত এটা চৰ্চা চলিছে যে যাক আচলতে অসমীয়াই নাম দিছিলে, অসমীয়াই ক'ৰবাত ক'ব বিচাৰিছিলে বংগ কন্যা হিচাপে, মমিতা মিত্ৰ। আপুনি হয়তো নামটো শুনিছে। শুনিছো। শেহতীয়াকৈ জুবিনদাৰ যিসমূহ গীত, সেই গীতসমূহ সেয়া বিহুগীতৰ কথাই কওক বা আপুনি আধুনিক গীতসমূহৰ কথাই কওক, সেইসমূহ ক'ৰবাত বিকৃত কৰি পেলাই উপস্থাপন কৰিছে বুলি সেয়া অসমীয়া ৰাইজে অভিযোগ দিছে, বা আমিও সেই বস্তুটো ক'ৰবাত প্ৰত্যক্ষ কৰিছো। সেইবিলাক কি হৈছে, ক'ৰবাত বিকৃত কৰিছে। মই কালি টিভিত চাইছিলো, নমিতা কি আছিলে, মৰ্মিতা মিত্ৰ, মৰ্মিতা মিত্ৰ গাইছে, ভালেই গাইছে দেখোন, কিন্তু যিখিনি হেৰিটো টিপাটো এৰিব নালাগে, আচল যিটো আমাৰ বস্তু সেইটো ধৰি ৰাখিব লাগে। সেইখিনি দলিয়াই পেলাই দিয়া লিখা হৈছে কিছুমান কথা দেই, এইবিলাকে বেয়া পাওঁ। এতিয়া মই গালো, এতিয়া মই লিখিলো 8,900 কিমানটা লিখিলো মই নিজেই দেই, মইতো বেলেগক কেতিয়াও নাগাওঁ। কিন্তু মোক সেইবোৰ যদি বেয়া কৰি পেলাই, বেয়া লাগে নহয়, হয়নে বাৰু? এতিয়া মই এটাই অনুৰোধ কৰিছো, এই জুবিনৰ লগত লাষ্ট গাইছিলো 16 চনত এই আমাৰ নগাঁৱত, এই সাংঘাতিক ৰোমান্টিকটো শুনিলে তেতিয়া গম পোৱা যাব। অকণমান গুণগুণাই দিব নেকি? তুমি ভাতে খুৱাও মাজনী ৰূপৰ নোপানে, ধোৱা ৰূপৰ নোপানে, ধোৱা চাপৰি ঐ বুটলা চোৱা, লাজ নকৰিবা মাজনী তুমি আমাৰ নাচনী যোৰা নামো এফাকি গোৱা। এইটো 82ত গাইছিলো, 82ত লিখিছিলো। এয়াই হৈছে আচলতে শ্ৰদ্ধাৰ শিল্পী বিপুল চেতিয়া ফুকন। তেখেতক আমি আজি আহি পেলাই এই বিহুৰ অৰ্থাৎ পাতৰ বিহুৰ দিনটোত তেখেতৰ এই প্ৰজাতিত আহি উপস্থিত হৈ তেখেতক এখন বিহুৱানেৰে বিহুৰ ওলগ জচাৰ লগতে তেখেতৰ পৰা এটা সাক্ষাৎকাৰ লোৱাৰ চিন্তা কৰিলোঁ, কাৰণ অসমবাসী ৰাইজে এইসমূহ শিল্পীক, এইসমূহ কণ্ঠক সদায় মনত পেলায়। আমিও আচলতে
বিচাৰোঁ যে এইসকল শিল্পী সদায় জিলিকি থাকক আৰু জিলিকি আছেই, সেইটো কোনো থকাৰ কোনো কথা নাহে। গতিকে আমি আহি পেলাই এখেতৰ বাসগৃহত আহি উপস্থিত হ'লোহি আৰু আমি দেখুৱালোঁ তেখেতে এতিয়াও তেওঁলোকৰ যি গানৰ চৰ্চা, সংগীতৰ যি চৰ্চা, গীতৰ যি চৰ্চা, বিহুগীতৰ, তেওঁলোকে এতিয়াও এইসকল খ্যাতিনামা শিল্পীয়ে এতিয়াও সেই চৰ্চা চলাই গৈছে আৰু আমি আশা কৰিছোঁ আগলৈও চলাই যাওক। যদিও এইবাৰ জুবিন দাবিহীন প্ৰথমটো বহাগ, অৰ্থাৎ গৰিমা বৌৱে কোৱাৰ দৰেই এই বহাগ ক'ৰবাত নিথৰ, ক'ৰবাত এই বসন্ত শূন্য, তাৰ মাজতো কিন্তু আমি সকলো অসমীয়াই, প্ৰতিজন অসমীয়াই আমি এই বাপতি সাহোন, আমাৰ যি পৰম্পৰাগত এই বিহু, যি আমাৰ আচলতে জাতিটোৰ চিনাকি, এই বিহু আমি উদযাপন কৰিছোঁ। আৰু তেখেতৰ যিসমূহ কৰিবলগীয়া কাম, সেই কাম বৰ্তমান সময়ত কৰি গৈছে। তাৰ মাজতে তেখেতেও কিন্তু আজি আমাৰ অসমীয়াৰ হাৰ্থগৰাকীক বহুত বেছি মনত পেলাইছে আৰু ক'ৰবাত তেখেতৰো চকু হয়তো চলচলীয়া হৈ গৈছে আৰু এটা হুমুনিয়াহেৰে তেখেতে এটাই কথা কৈছে যে জুবিনদাৰ কথা আমি সদায় পাতি থাকিম আৰু প্ৰকৃতি আৰু পৃথিৱী যেতিয়ালৈকে জীয়াই থাকিব, জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।